অসমৰ এখন অন্যতম জাতীয় বিদ্যালয় হাজো আঞ্চলিক জাতীয় বিদ্যালয়। 2022 চনত স্থাপিত হোৱা এই বিদ্যালয়ৰ ক্ৰিয়াকলাপবোৰ অতিকৈ চকুত লগা। অহা বছৰ পাৰিলে আমি দিনজোৰা কাৰ্যসূচীৰে পাতিম। ল'ৰা ছোৱালীৰ খেল ধেমালি গীত মাত প্ৰতিযোগিতা আৰু তেওঁলোকক আমি এই সাজত বিচাৰিম। কোনোবাই কনকলতা হ'ব, কোনোবাই মুকুন্দ কাকতি হ'ব, কোনোবাই গোপাল কোঁৱৰ হ'ব। আচলতে স্বাধীনতা দিৱসটো আমি কিয় উদযাপন কৰোঁ সেই কথাখিনি জনাব লাগিলে তেওঁলোকে হাড়ে মূৰে চিনি পাব লাগিব মুক্তিযোদ্ধাসকলক। এই চেগতে আমাৰ অভিভাৱক প্ৰতিনিধি দীপকৰ দাসদেৱক অনুৰোধ জনাইছোঁ সন্মুখলৈ আহিবৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি চুটিকৈ আচলতে মই স্বাধীনতা দিৱস নহয় আজি এই বিদ্যালয়ত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল কণ কণ হোৱা হেতুকে অনুষ্ঠানটো অনুষ্টুপীয়াকৈ পালন কৰা হয়। 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে আৰু সেই মৰ্মে আজি আমি এই উৎসৱটিত আচলতে উলহ মালহেৰে ইয়াক উদযাপন কৰিব লাগিছিল। কিন্তু বিগত সময়ছোৱাত আমাৰ অসম ইণ্ডিপেণ্ডেন্স ডে আজি স্বাধীনতা দিৱস 15 আগষ্ট আমি সকলোৱে হাজো আঞ্চলিক জাতীয় বিদ্যালয়ৰ সভাখনত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও কণ কণ ছাত্ৰ ছাত্ৰীসকলে ভাষণ দিয়ে। সভাখনৰ উপস্থিত আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 15 আগষ্ট 2024 আজি ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। আজিৰ দিনটো নমস্কাৰ। আজি এই ভাৰতৰ সভাখনত উপস্থিত আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সভাখনত উপস্থিত আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 15 আগষ্ট 2024 আজি ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। জাতীয় বিদ্যালয়